তাৰমানে আমি বিজনীত ফোন কৰিছিলোঁ ফৰেষ্টাৰ অফিচত। তেখেতলোকে আমাক তাৰমানে আমি ক'লোঁ যে আপোনালোকে ইয়াতে আহক, হাতীকেইটা উদ্ধাৰ কৰি লৈ যাওক। তেখেতলোকে ক'লে যে আমাৰ পৰাতো কোনো মানে চৰকাৰৰ পৰা আমাক গাড়ী আৰু তেল খৰচ দিয়া নাই, আমি যাব নোৱাৰিম তেনেকৈ কৈছে। তেনেহ'লে আমি ক'লোঁ আপোনালোকেতো আমাৰতো বহুত অসুবিধা হৈ আছে, আপোনালোকক আমি তেল খৰচ দিম, আপোনালোকে আহক। তেখেতলোকে কৈছে হ'ব তেনেহ'লে আমি যাই আছোঁ, আপোনালোকে পইচা দিব লাগিব এনেকৈ কৈছে। এইটো বিজনী ফৰেষ্ট অফিচৰ পৰা কৈছে। 1000 টকাৰ কথা কৈছোঁ আমি। কিন্তু তেখেতে এতিয়া স্কেনাৰটো দিয়া নাই, হয়তো ভয়তে দিয়া নাই। প্ৰমাণ আছে, ৰেকৰ্ডিং আছে আমাৰ লগত। ডেইলি আহি ঘৰ ভাঙি আছে। কিন্তু আৰু ইয়াতে যিমান ঘৰ ভাঙিছে বৰপথাৰ অঞ্চলত, এতিয়া মানে তেওঁলোকক আমি কাগজ পাতি জমা দিছোঁ যদিও আজিলৈকে 1 টকা পোৱা নাই। সেইটো আমি আজি পানবাৰী ৰেঞ্জাৰ ছাৰৰ লগত অৱগত কৰাইছোঁ, বস্তু দেখাইছোঁ, তেখেতে চাইছে আজি। এতিয়া তেওঁলোকে কৈছে যে নতুনকৈ কাগজ জমা দিব দিছে, আৰু কি হয় এইটো আৰু এনেকুৱাই হৈছে আৰু এতিয়া তাৰমানে আমিতো পানবাৰীখিনিতো আহিছে, তেখেতলোকেতো আৰু এনেই মানে থিয় হৈ আছে। আৰু যিটো ক'লে যে এওঁলোকৰ বোলে এইটো ডিউটি এৰিয়া নপৰে, তেওঁ ক'লে যে বিজনীৰ পৰা আহিব লাগিব। বিজনীত কল কৰিলোঁ, তেওঁলোকে ক'লে যে আমাৰ চৰকাৰে গাড়ী দিয়া নাই, তেল খৰচ দিয়া নাই, আমি কেনেকৈ যাম এনেকৈ কৈছে আৰু কি। তথাপিও আমি কৈছোঁ যে আমি নিজে হ'লেও তেল খৰচ দি কিনে আমাক হাতীকেইটা লৈ যাওক, আমি পইচাটো দিম এনেকৈ কৈছোঁ। ডেইলি আহে, মানে ৰাতি 6টা 7টা বাজিলে মানে ওলাই আৰু সদায় সদায় আহে। 3টা 4টা ডেইলি মানে মোটামুটি 10টামান হাতী আহে, চব চাইডত আহে। এইফালে আহে চাওৰাং, লক্ষীজৰা, বৰপথাৰ চবফালে আহে। বৰ্তমান লোৱাৰ বাগানৰ ভিতৰতে আছে, 3টা আছে। বাঁহ বাগান আছে, তেওঁলোকে ওলাব পৰা নাই এতিয়ালৈকে। যোৱা ৰাতি বা ৰাতিপুৱা সময়ত আমাৰ 4টা বজাৰ এইটো বাগানতে আমাৰ হাতী আহি উৎপাত কৰিছে। আমি 4টা আছিল হাতীটো, আমি 4টাৰ মাজত এটা ওলাই দিব পাৰিছোঁ। তাৰপিছত আমি ফৰেষ্টত জনাইছিলোঁ 4টা বজাতে, তেখেতে আহাতে মোটামুটি 9টামান বাজি গৈছে। এতিয়া চাওক, ৰাস্তাত মানুহ অহা যোৱা কৰি থাকে, চলি চটো স্কুলত যোৱা হয়, কিবা হয়, আমি ৰক্ষণাবেক্ষণ দি আছিলোঁ। তেতিয়াহে তাহোন আহি পাইছে। তেতিয়া অকল তাহোন হাতীটো এতিয়াতো ওলাও অসম্ভৱ বুলি কৈছে। এইটো নিশ্চয় হয়, দিনত গ'লে অলপ দিগদাৰ হ'ব, আমিও এইটো মানিছোঁ। তাৰপিছত চাওক, আজি আমাৰ এইটো মানাছ নেশ্যনেল পাৰ্কৰ অন্তৰ্গত আমাৰ এই বাৰ্চিঝাৰ বা বৰপথাৰ গাঁওখনৰ আমাৰ দৈনিকে হাতী মানুহৰ উপদ্ৰৱ হয়। কাৰোবাৰ ঘৰ ভাঙায়, কাৰোবাৰ মানুহকো মাৰি যায়, কাৰোবাক বোলে কিবা কৰি যায়, হাতী খাব আহে, কিবা খাব আহে। তাৰপিছত এতিয়া ডিপাৰ্টমেণ্টে এইটো তদন্ত লোৱা নাই। একচুৱেলি তদন্ত ল'লে এইটো হ'ল হয়, আমি ফোন কৰিলে আহিব লাগে, তেখেতে নাহে। কেতিয়াবা কয় ক'ৰবাত ডিউটিত আছে, কেতিয়াবা ক'ৰবাত আছে। আজি চাওক, আজি আমাৰ নৰ্মেলত বোলে তাহাৰ ডিউটি, নৰ্মেলত হৈ বোলে হাতী কেতিয়া ডিউটি। নৰ্মেলত ফোন কৰিছিলে আমাৰ ভাইটিক কৈছে আমাৰ চৰকাৰে পইচা দিয়া নাই বুলি। আমাক তেল কৰাবৰ কাৰণে পইচা চৰকাৰে দিয়া নাই বুলি কৈছে, আমি যাব নোৱাৰোঁ লৈ গৈছে। গাড়ী নাই বুলি কৈ দিছে। চৰকাৰে পইচা দিছে নে দিয়া নাই আমিতো নাজানো। চৰকাৰেতো পইচা দিবই লাগিব। এইটো মানুহ আমাৰ পাব্লিকক প্ৰটেকশ্যন দিব লাগিব, আমাৰ ৰাইজক প্ৰটেকশ্যন দিব লাগিব। চাওক, আজি আমাৰ ইয়াতে ওচৰতে আমাৰ মানাছত যোনটো MCLA জিতি গৈছে, আমি জিতাই দিছোঁ। এখেতে কৈছিল আমাৰ আগত আমি জিতাৰ লগে লগে আমি হাতী প্ৰটেকশ্যনটো কৰি দিম বুলি কৈছিল। চাওক, আমিহে এতিয়া লাজ খাব লগা হয়। ৰাইজৰ আগত যাই আমি গান গাইছিলোঁ। বৰ্তমান MCLA বৰ্তমান ইয়ে কৈছিল আমি প্ৰটেকশ্যন কৰি দিম বুলি কৈছে। এতিয়া ছাৰ, আমিয়ে কৈছিলোঁ এইটো মোক জিতিলে এনেকৈ কৰিব বুলি আমি ভোট খুজিব গৈছিলোঁ। এতিয়া চাওক, আমিয়ে লাজ খাব লগা হ'ল। চাওক, এটা খুজিছে বুলি কৈছে, ভাইটিৰ লগত ৰেকৰ্ডিং আছে। 1000 টকা দিম বুলি কৈছিলে, তেলৰ বাবদ আপোনালোকে 1000 দিম বুলি কৈছিল ডিপাৰ্টমেণ্টক। এখেতে পৰা স্কেনাৰ খুজিছিল, স্কেনাৰটো দিয়া হোৱা নাই, এখেতে দিয়া নাই, ভয় কৰিছে নেকি পিছত। এতিয়া ছাৰ ৰেকৰ্ডটো দি প্ৰতিষ্ঠটো ইয়াৰ লগত আছে। হাতীকেইটা এইখিনিত আছে, চাইডত 3টা আছে বৰ্তমান। এটা ওলাই গৈছে, এটা আমি ওলাই দিছোঁ।